বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। বান সাহায্য সংগ্ৰহক লৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য। বাটে পথে দোকানে পোহাৰে বান সাহায্য সংগ্ৰহ বন্ধ কৰিবলৈ দিছিল কাঢ়া নিৰ্দেশ। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্যই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ। দল সংগঠন শিল্পী বিৰোধী নেতাই উভতি ধৰিছে মুখ্যমন্ত্ৰীলৈ বাট চোৱা হ'লে বানপীড়িত এলেকাত দুৰ্ভিক্ষ হ'লহেঁতেন। ৰাইজৰ স্বতঃস্ফূৰ্ত সাহায্য অভিযানক নিয়ন্ত্ৰণ কৰিব খুজিছে কিয়? এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। যি সময়ত আপোনালোকে 1.5 লাখ কোটি টকা লোন লৈ সেই ঋণৰ বোজা মানুহৰ ওপৰত জাপি দি চৰকাৰ চলাই আছে, ৰাইজক আপোনালোকে সহযোগিতা আগবঢ়াবৰ কাৰণে 37 লাখ হিতাধিকাৰীৰ 34 লাখৰ পৰা আপোনালোকে 150 টকাকৈ কাটি তাৰ পইচাৰে আপোনালোকক ইয়াত সহায় সহযোগিতা কৰিছে। সেই সময়ত ৰাইজে দান বৰঙণি তোলা কথাটো কোনো কাৰণতে বাধা দিব নোৱাৰে। এইটো কোনো কাৰণতে তেওঁৰ নিজৰ অদক্ষতা, তেওঁৰ অসমৰ্থতা ঢাকিবৰ কাৰণে এই কাম কৰিছে। কাৰণ সেই সময়ত যদি ৰাইজে সহযোগ নকৰে তেতিয়াহ'লে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ল। লুৰিণজ্যোতি গগৈৰ সুৰত সুৰ মিলাই মন্তব্য কৰিছে জনপ্ৰিয় গায়ক নীলোৎপল বৰাই। আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হলেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হ'লহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ। আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয়। কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো। গোটেই অসমবাসী ৰাইজে ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে। আৰু সেই যিয়ে 10 টকা, 20 টকা, 100 টকা, 200 টকা দিছে, তেওঁলোকে সেই বাকচটোতে 100 টকা, 200 টকা বা 10 টকা দিছে। আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন? অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ফালৰ পৰা এটকাও দিয়া নাই। যি দিছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰাহে দিছে। মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ মানৱতাক অপমান কৰিছে। এইদৰে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডক প্ৰশ্ন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। যেতিয়া 19 জুলাইৰ পৰা 7 দিন ধৰি চৰকাৰখন অসহায় আছিল, মানুহে জপিয়াই পৰি মানুহক সহায় কৰিছিল, সেই সময়ত তেওঁ এই কথা ক'বলৈ সাহস কৰা নাছিল। এতিয়া যেতিয়া মানুহে এই মানুহক সহায় কৰি এটা পৰ্যায়লৈ আনিলে, পানী অলপ অলপ শুকাবলৈ ধৰিলে, মই আপোনালোকক খাটাংকে ক'ব পাৰোঁ, আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত, দুৰ্যোগ পীড়িত, প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে, অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে। ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ, 10 টকাহে চৰকাৰৰ। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। আনফালে দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায় বুলি প্ৰতিক্ৰিয়া দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। চৰকাৰে যিটো কথা কৈছে, বস্তুটো আমি তুলিম, উপায় নাই। কাৰণ আমি মানুহখিনি, শিৱসাগৰ মানুহখিনিক আমি চলাব লাগিব নহয়। কাৰণ DC অফিচৰ পৰা বস্তু নাই পোৱা কাৰণেতো আমাৰ সাহায্য শিবিৰলৈ আহিছে, হয় নে নহয়? কথাটো তাতহে। দৈনিক 3-4 হাজাৰ মানুহ, 2-3-4 কিমান মানুহ আহিছে আমি হিচাপেই কৰিব পৰা নাই। দৈনিক আহি আছে, আজি 18 দিন, 19-20 দিন হ'ল আহি আছে। এটা লোক থাকে বিপদৰ সময়ত, এতিয়া আৰু এইবিলাক কথা বতৰা শুনিবলৈ নহ'ব। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ইতিবাচক ৰূপে গ্ৰহণ কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে আমি আজিৰ পৰা ষ্টপ কৰি দিলোঁ, এই মিটিঙৰ পৰা আমি নকৰোঁ। কোনো মানুহে যদি নিজে দিয়ে আমি ল'ম, ৱাই নট, জৰুৰ ল'ম, বেছি থাকি বেছি ল'ম, বুজিলে? মুখ্যমন্ত্ৰী আমাৰ চিফ হয়, চিফ মিনিষ্টাৰ, না কৰি দিছে, আজিৰ পৰা আমি ক্ল'জ। এইদৰে এতিয়া বান সাহায্যৰ বিষয়টোৱে জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতি। সামাজিক মাধ্যমতো অগণন লোকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিজেপিৰ বান সাহায্য সংগ্ৰহক লৈও উত্থাপন কৰিছে প্ৰশ্নৰ।
ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24।